বোকাজানৰ খটখটি বিদ্যুৎ বিভাগৰ কণ্ট্ৰল ৰুমত উত্তপ্ত পৰিস্থিতি। বোকাজানৰ বিদ্যুৎ বিভাগৰ কৰ্মচাৰীৰ কাণ্ড জ্ঞানহীনতাৰ বাবে এজন যুৱকৰ মৃত্যু। UK এণ্টাৰপ্ৰাইজ নামৰ কোম্পানীৰ অধীনত খটখটি কৰ্ম কৰি আছিল প্ৰায় 10ৰ পৰা 12জনীয়া এটা যুৱকৰ দলে। বিদ্যুৎ বিভাগক অৱগত কৰিছিল 4 ঘণ্টাৰ বাবে শ্বাটডাউন দিবলৈ, কিন্তু প্ৰায় 3 ঘণ্টা হাউটি চাৰ্জ দি দিয়াৰ ফলত যুৱকৰ দলটোত বিদ্যুৎস্পৃষ্ট হয় আৰু দলটোৰ মাজৰে যতীন বৰা নামৰ যুৱকজন থিতাতে মৃত্যু হোৱাৰ লগতে আন এজন যুৱক মিথুন বৰদলৈ গুৰুতৰভাৱে আহত হয়। বৰ্তমান আঘাতপ্ৰাপ্ত যুৱকজন আৰোগ্য হাস্পতালত ICUত চিকিৎসাধীন হৈ থকাৰ কথা জানিব পৰা গৈছে। কণ্ট্ৰল ৰুমত সহকৰ্মীসকলে বিদ্যুৎ বিভাগৰ লোকসকলক প্ৰহাৰ কৰাৰ লগতে বিভাগৰ আচবাব ভাঙি পেলায়। বিদ্যুৎ বিভাগৰ SDO আৰু খটখটি আৰক্ষীকো কণ্ট্ৰল ৰুমত উপস্থিত হৈ ঘটনা বুজ লোৱাৰ লগতে মৃতদেহ উন্নত পৰীক্ষাৰ বাবে ডিফুলৈ প্ৰেৰণ কৰে। বোকাজানৰ পৰা অঞ্জন দে ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। और आम इते रेजिस्टार देखा पाई आसो जो अपना 5टा 10 श्बाटडाउन लोवा 3টা फिडार अपना बाहुजान फिडार गौतमबस्ती फिडार अपना विद्रोह फिडार आम लैंडमैन जरामिन द्वारा श्बाटडाउन लैसे कि आम चाब लगे कि आम 30 kV लाइन जो अपना बोगजान पाहि आसे 30 kV कटखटी लाइन ये अपना राति 2:40 फल्टी आसे जार कारण कारेन्ट नाছিলে তাৰপিছত আকৌ ৰাতিপুৱাই কন্ট্ৰাক্টৰ কাম কৰিব বুলি আমাৰ লাইনম্যানে শ্বাটডাউন হলে 5টা 10 কিন্তু আকৌ ঘটনা হৈছিলে আপোনাৰ 8টা 20 খবৰ পোৱা মতে এটো কেনেকৈ হ'ল আমি এটা ক'ব নোৱাৰো লৈছে নেকি তো আমি আগত চাব লাগিব শ্বাটডাউন উইথড্ৰ কৰা নাই লাইনম্যান সাদৰা উইথড্ৰ নকৰাকে লাইন কেনেকৈ চাৰ্জ হ'ল তো আমি আকৌ চাব লাগিব তো আপুনি অপোজ কৰিছো আমি এটা কি কৈছে আমাৰ লাইনম্যান জৰামিন্দৰ ক'লে কি শ্বাটডাউন উইথড্ৰ কৰা নাই বিকজ সি আপোনাৰ কন্ট্ৰাক্টৰ মানুহৰ লগত সদায় কন্টেক্টত থাকে আৰু কন্ট্ৰাক্টৰ লৰাজ কিটা যদি কাম নোহোৱা মানে আমাৰ শেষ হৈ গ'ল আপুনি যদি চাৰ্জ লাইন চাৰ্জ কৰিব নোপোৱালৈকে আমি লাইন চাৰ্জ নকৰোঁ তাৰপিছত ইয়াত কি হ'ল আমাৰ আপোনালোকৰ আৰু এটা ইয়াত অভিযোগ আছে আপোনালোকৰ ডিপাৰ্টমেণ্টত এইটো যেটো কন্ট্ৰল ৰুম খটখটি ইয়াত দীৰ্ঘদিনৰ পৰা মদ যোৱাৰ এটা আড্ডা চলে তো আপোনালোকে এইটো ক্ষেত্ৰত আমি গম নাপাওঁ হা এইটো বস্তু আমি টোটালি আমি গম নাপাওঁ ইয়াত দেখিছো আপোনালোকৰ ডিপাৰ্টমেণ্টৰ মানুহে ইয়াত অফিচত আপোনালোকে হুৰাপান কৰি থকা দেখা পাইছে দুদিন ভিতৰতে আহি থাকো বিকজ আমাৰ কাম চলি আছে হয়তো আপুনি নহা সময়ত কৰিব পাৰে হয় হেতু হলে কিন্তু মই মানে ৰেসপন্সিবিলিটি নলয় বিকজ মই গম নাপাওঁ আৰু মোক কোনো কমপ্লেইন দিয়া নাই আপোনালোকে কিন্তু প্ৰথমবাৰ প্ৰকাশ কৰিছে হয় কিন্তু এইটো কথা বিভিন্নজনে ইয়াত উত্থাপন কৰিছে ইয়াত হুৰাপানো চলে আৰু বিভিন্ন জায়গাৰ মানুহ আহিবলৈ ইয়াত ডিপাৰ্টমেণ্টেল একচন ল'বলৈ কৈছো মই আমাৰ হায়াৰ অথৰিটিজ এইটো জনাব লাগিব ঠিক আছে এইটো আজি যেটো মানে মৃত্যু হ'ব পাইছে ইয়াৰ কাৰণে আমিও বাৰু আমি দুখতে আছো কিন্তু ইয়াৰ কাৰণে আমি আগত ইনভেষ্টিগেট কৰিব কিহৰ কাৰণে আপোনাৰ যদি টেকনিক্যাল প্ৰবলেম বনা হৈছে নে মানুহৰ গাফিলতি তো আমি আগত ইয়াত আমি এটা ক'ব নোৱাৰো মৃত্যুটো মই ক'ব নোৱাৰো আমি লিখিম যি প্ৰচিডিউৰ আছে আমাৰ আমি এতিয়া আমাৰ এজেন্ট সাৰ্কল লিখিছো আমাৰ সিও সাৰ্কল লিখিছো যদি প্ৰয়োজন হয় গতি কৰিব ঠিক আছে কাম কোনে কৰি আছে আপোনাৰ UK এন্টাৰপ্ৰাইজ বুলি আপোনাৰ কাম চলি আছে আপোনাৰ দলদলে যোনটো আমাৰ ক্যাম্প বনিব বেটেলিয়ন ক্যাম্প যাৰ কাৰণে আপোনাৰ লাইনটো কনষ্ট্ৰাকচন হৈ আছে ইয়াৰ পৰা দল UK এন্টাৰপ্ৰাইজ কম টাইম থাকোতে তাৰ মানে হয়তো কন্ট্ৰল ৰুমৰ পৰা লাইনটো নোকোৱাকে চাৰ্জ কৰি দিলে তাৰ পিছত এই ঘটনাটো হ'ল এটা কোম্পানী মই জনাইছোঁ কোম্পানী যিটো ষ্টেপ ল'ব সেইটো কোম্পানী লৈ ল'ব একদম চিয়'ৰ সিহঁতৰ গাফৰিটিৰ কাৰণে এই এক্সিডেণ্টটো হ'ল ডিপাৰ্টমেণ্টৰ মানুহ এতিয়ালৈকে আমি কল কৰি আছোঁ কোনো কলৰ কোনো এনচাৰ পোৱা নাই চবৰে মোবাইল বিজি কৰি থৈছে কোনোবা নট ৰিচিভ কৰি থৈছে কাকো পোৱা নাই কোন কোন আছিলে তেতিয়া সেইটো সময়ত শ্বাটডাউন লোৱাৰ সময়ত জয়ৰাম আছিল জয়ৰাম আৰু আপোনালোকৰ কোম্পানীৰ কেইজন লেবাৰ আছিলে কৰ্মৰত ব্যক্তি আছিলে কেইজন আছিলে সিহঁত আছিলে 12জন কেইজনে দুখ পাইছে এতিয়া
এতিয়ালৈকে 5জন পাইছিলে 5জনৰ ভিতৰত 3জন এতিয়ালৈকে অলৰেডি অ'কে আছে 2জন চিৰিয়াছ 2জন চিৰিয়াছ ভিতৰত এজনটো ঢুকালে আৰু এজন আইচিইউত এডমিট আছে খটখটিৰ কাম কৰিছোঁ লাইনৰ কাম আপোনাৰ ডিঅ'ডপ আৰু লাহৰিজান ফিডাৰ ডিঅ'ডপ ফিডাৰ তাৰপৰা গৌতম বস্তি ফিডাৰ আমাৰ কাম চলি আছিলে ৰাতিপুৱা 5টা বজাৰ পৰা শ্বাটডাউনটো দিছিলে তো তাৰপৰা লাইনমেন জয়ৰাম আহি পিনে আমাক নিজে শ্বাটডাউনটো দিছে শ্বাটডাউন দিয়াৰ পিছত প্ৰায় 8:30 আমাক লাইনটো আমাক নজনোৱাকৈ এৰি দিছে তেনে আমি 8-9জন ল'ৰা কাম কৰি আছিলোঁ 8-9জন ল'ৰা কাম কৰাৰ পিছতে আমি 5জনে তাঁৰ এডাল আমাৰ টানি আছিলে টানি থকাৰ পাছত লাইনটো যেতিয়া দি দিছে হঠাৎ দি দিছে হঠাৎ দিয়াৰ পিছত কি আমি চবৰেতো এক্সিডেণ্ট হৈ গৈছে এতিয়ালৈকে এজনৰ গম পাইছে মৃত্যু হৈছে স্পট ডেথ হৈছে আৰু তেখেত চুঙাজনৰ যতীন বৰা নামটো ৰহাৰ তেখেত এতিয়া আইচিইউত আছে মিথুন বৰদলৈ হয় হয় এইটো কেনেকৈ সম্ভৱ হ'ব পাৰে যে আমাক নজনোৱাকৈ ধৰক আপোনাক লাইনটো দি দিছে নিজে লাইনমেন গৈছে স্পটত গৈ তেওঁ নিজে শ্বাটডাউনটো দিছে কৈছে যে 9টা বজাতকৈ দেৰি নকৰিবি সেইটো কথা কৈছে হ'ব আপুনি আহিব আহক হৈ যাব চাৰ্জটো দিয়াৰ কথা কৈছিলে এই নিজে নিজে চাৰ্জটো দি দিয়াৰ কাৰণে ধৰি লওক এইটো ঘটনা হ'ব লগা হৈছে এতিয়া 1 ঘণ্টা বাকী থাকিল চাবডাউন 1.5 ঘণ্টা থাকিয়ে গ'ল 1 ঘণ্টা আগতে দি দিছে পৰিয়ালৰ লোকক আপোনাক অৱগত কৰিছে নে ইতিমধ্যে কৰা হৈছে আহি আছে চুঙাজন জয়ৰামিন দুৱাৰ কেইটা বজাত 5টা 10 তো ডিঅ'ড্ৰপ গৌতম বস্তি লাহৰিজান 3টা কাটা আছে এতিয়াও চাইনবোৰ্ড লগা আছে আমাৰ তাৰপিছত কেইঘণ্টাৰ কাৰণে কোৱা নাই কৈছে যে শ্বাটডাউন লাগে শ্বাটডাউন দিলোঁ তাৰপিছত আমাৰ মেইন 8টা ইয়াতে আহিছে মেইন লাইন চলি আছে ইয়াতে আমাৰ লাইনমেনো বহি আছিলে বিদ্যা সিং সব লাইন কাটা আছে সি বৰতে কৈছে যে তাৰ লাইনটো বটাৰ ফিটাৰটো দিবলৈ দিলোঁ দেবেন শইকীয়াই কৈছে যে মাটিবলটো চাৰ্জ কৰা মাটিবলটো চাৰ্জ কৰিলোঁ নৰয় তাক ক'লোঁ নৰয় দেবেন শইকীয়াক যে লাইনটো ফল্টি আছে তোমাৰ তাৰপিছত কোনোবা ফালে কাটি লাইনটো ষ্টেণ্ড কৰিলে সি ফল্টি আহিছে ফল্টি অহাৰ পিছত লাইনটো কাটিছে বোকাজান ফালে কাটি লাইনটো চাৰ্জ কৰাইছে নাই 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 আপোনাৰ তাৰ আইচলেটাৰ এতিয়াও কাটা আছে ধৰাই নাই আইচলেটাৰ এতিয়াও কাটা আছে চাওক আমিতো আইচলেটাৰ ধৰাই নাই আইচলেটাৰ এতিয়াও কাটা আইচলেটাৰ এতিয়াও কাটা আছে আইচলেটাৰ এতিয়াও কাটা আছে এইটোতো আমি ক'ব নোৱাৰোঁ কিন্তু আগতো একবাৰ আমাৰ দেবেন শইকীয়াৰ মানুহ এনেকৈ কটাৰ পিছত তাকো বেক মাৰিছে এতিয়াতো ছাৰ আহি আছে ছাৰ আহি আছে ইয়াতে আহি আছে